ষষ্ঠ শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে নমস্কাৰ জনাই আজি আমি অধ্যায় ৮ দেশৰ চলন পাঠটোৰ আলোচনা আৰু পাঠৰ থকা প্ৰশ্নবোৰৰ উত্তৰসমূহ কৰিম। অনুশীলনীৰ প্ৰথম প্ৰশ্ন কি দিছে, ফিল ইন দ্য ব্লেংকছ। জয়েন্টছ অফ দ্য, এইটো ননছ নহ'ব দেই, বনছ হ'ব। হেল্প ইন দ্য অফ ডেছ দ্য বডি। ঠিক আছে, মই শুদ্ধভাৱে ইয়াত লিখি ধুনীয়াকৈ তোমালোকক কৰাই দি আছোঁ। কোৱা হয় জয়েন্টছ অফ দ্য বনছ। বনছ মানে হ'ল কি, আমাৰ হাড়ৰ যি সন্ধিয়ে দেশত, শৰীৰত, আমাৰ দেশত, অফ দ্য বডি ইন দ্য কি কৰাত সহায় কৰে, মুভমেণ্ট মানে চলন কৰাত সহায় কৰে। মানে আকৌ শুনি লোৱা, হাড়ৰ সন্ধিয়ে দেশত কি কৰে, আমাৰ চলনত সহায় কৰে। কিহত চলনত সহায় কৰে? চলনক ইংৰাজীত কি বুলি কোৱা হয়? মুভমেণ্ট। MOVEMENT, মুভমেণ্ট, মনত ৰাখিবা। বি নম্বৰ কুৱেশ্যনটো চাবা, এ কম্বিনেশ্যন অফ বনছ এণ্ড কাৰ্টিলেজেছ ফ্ৰম দ্য ডেছ অফ বডি। ইয়াক কি বুলি কোৱা হৈছে? হাড় বা অস্থি। বনছ মানে হাড় বা অস্থি, কাৰ্টিলেজেছ মানে কি? উপাস্থি। কাৰ্টিলেজেছ মানে কি? উপাস্থি। একলগ হৈ পেলাই কিহৰ গঠন কৰে? ইয়াক কংকালৰ গঠন কৰে। কংকাল বা তাক ইংৰাজীত কি বুলি কোৱা হয়? স্কেলেটন। যাক কি বুলি কোৱা হয়? স্কেলেটন গঠন কৰে। ইয়াত হ'ব এনচাৰ SKELETON, স্কেলেটন অফ দ্য বডি। আকৌ এবাৰ বুজি লোৱা, মানে হাড় বা অস্থি উপাস্থি একলগ হৈ দেশৰ কি কৰে? জকা বা কংকাল গঠন কৰে। এই কম্বিনেশ্যন অফ বনছ কাৰ্টিলেজেছ ফ্ৰম দ্য স্কেলেটন অফ দ্য বডি। চি নম্বৰটো কি দিছে চাবা, দ্য বনছ এট দ্য এলবো আৰ জইণ্ট বাই এ ডেছ জইণ্ট। ইয়াৰ উত্তৰটো হ'ব হিঞ্জ, HINGE, হিঞ্জ। ঠিক আছে, ইয়াক মই অসমীয়াত কৈ আছোঁ, চাবা কি হ'ব। দ্য বনছ এট দ্য এলবো আৰ জইণ্ট এ হিঞ্জ জইণ্ট। ইয়াক কোৱা হয় কিলাকুটি। কিলাকুটিৰ হাড় কি কৰে? কবজা বুজি পাইছানে? কবজা সন্ধিৰ দ্বাৰা জোৰা লাগি থাকে। কিলাকুটিৰ মানে দ্য বনছ এট দ্য এলবো, কিলাকুটি হয়নে? কিলাকুটিৰ জইণ্ট কি হৈ থাকে? হিঞ্জ, কি কবজাৰ দ্বাৰা। হিঞ্জ মানে হ'ল কি? কবজাৰ দ্বাৰা জইণ্ট হৈ থাকে। কবজাবিলাক আমি যেনেকৈ লৰচৰ কৰোঁ, হাতৰ মুভমেণ্টবিলাক যে কৰোঁ, তাত সহায় কৰে। ডি নম্বৰটো কি দিছে চাবা, যে দ্য কন্ট্ৰাকশ্যন অফ দ্য ডেছ পুলছ দ্য বনছ ডিউৰিং মুভমেণ্ট। ঠিক আছে, ইয়াৰ উত্তৰটো হ'ব মাছল। MUSCLE, মাছল। MUSCLE, মাছল। ইয়াত চাবা কি বুলি কৈছে, ডেছ কন্ট্ৰাকশ্যন মানে সংকোচন। কন্ট্ৰাকশ্যন মানে কি? সংকোচন। কি হয়? ডেছৰ সংকোচনৰ বাবে হাড়ক চলনৰ সহায় কৰে, মানে কি? সময়ত টানে। কোনে? পেশীয়ে আমাৰ কি কৰে? সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে। বুজি পাইছে কেইটা? 2 নম্বৰ কুৱেশ্যন কি দিছে, ইণ্ডিকেট ট্ৰুক আমাক শুদ্ধ হ'লে টি বুলি দিব দিছে, এণ্ড ফলছ এফ এমং দ্য ফলোয়িং চেণ্টেন্স। দ্য মুভমেণ্ট এণ্ড লোক'মোশ্যন অফ দ্য এনিমেলছ এক্সেক্টলি দ্য ছেইম। ইয়াক দ্য মুভমেণ্ট হয়নে? মুভমেণ্ট মানে কি? চলাচল। লোক'মোশ্যন মানে কি হ'ল? গমন। সকলো প্ৰাণীৰ ক্ষেত্ৰত, অল এনিমেলছ মানে সকলো প্ৰাণীৰ ক্ষেত্ৰত এক্সেক্টলি ছেইম বুলি কৈছে, প্ৰায় একে বুলি কৈছে। হয়নে বাৰু একেই? নহয়। সাপৰ চলন আৰু ধৰা এটা বাঘৰ চলন কি একে হ'ব পাৰেনে? হ'ব নোৱাৰে। এইটো অসত্য। এইটো কি হ'ব? এফ বুলি দিবা। কি বুলি দিবা? এফ। ইয়াত কি দিবা? এফ বুলি। কি দিবা? এফ। পিছত দিছে কি, দ্য কাৰ্টিলেজেছ আৰ হাৰ্ডাৰ দেন ননছ। ননছ নহ'ব, ইয়াত কি হ'ব? বনছ হ'ব। এইটো শুদ্ধ কৰি ল'বা। এইটো কি হ'ব? BONES, কি হ'ব? বনছ। দ্য কাৰ্টিলেজেছ আৰ হাৰ্ডাৰ দেন বনছ, মানে কোমলাস্থিবোৰ। কাৰ্টিলেজেছ মানে কি? কোমলাস্থি। হাৰ্ডাৰ দেন বনছ মানে হাড়ৰ পৰা বেছি টান বুলি কৈছে। নহয়, টান নহয়। কোমলাস্থিবোৰ হাড়তকৈ টান নহয়। কি থাকে? নৰমহে থাকে। মনত ৰাখিবা, কাৰ্টিলেজেছ মানে কি? কোমলাস্থি। বনছ মানে কি? হাড়। টান হয় নেকি? নহয়। এইটো কি হ'ব? ফলছ। এফ দিবা। ইয়াত কি দিবা? এফ। বি নম্বৰটো কি হ'ব? এফ। চি নম্বৰ কি আছে? দ্য ফিংগাৰ বনছ ডু নট হেভ জইণ্টছ। হাতৰ হাড়ৰ সন্ধি নাই। হাতৰ হাড়ৰ কি আছে? সন্ধি আছে। এইটো অসত্য। এইটো কি দিছে আমাৰ? ফলছ। কি হ'ব? ফলছ। দ্য ফ'ৰ কি দিছে ইয়াত চাবা দেই, দ্য ফ'ৰ আৰ্ম হেজ টু বনছ। ঠিক আছে, টু বনছ মানে আগবাহুৰ দুডাল হাড় আছে। আগবাহুৰ কেইডাল হাড় আছে? দুডাল হাড় আছে।
এইটো সত্য আগবাহুৰ কেইডাল হাড় আছে দুডাল yes true এইটো হল কি আমাৰ true পিছত চাবা কি দিছে দা cockroaches have an outer skeleton পঁইতাচোৰাৰ কি থাকে বাহিৰা এটা আৱৰণ থাকে নে নাই cockroach have outer মানে কি বাহিৰা skeleton মানে কি আৱৰণ ইয়াক মানে কি আৱৰণ বুলি কোৱাব পাৰো আমি কাৰণ কি তেওঁলোকৰটো জকা নাথাকে তে cockroach have an outer skeleton yes true এইটো কি হ'ব সত্য question number 3 চাবা কি কৈছে match the items in column 1 with one or more items of column 2 মানে column 1 ৰ লগত column 2 তোমাৰ কি কৰিব দিছে match কৰিব দিছে ইয়াত 1 ৰ লগত কি জানি তোমাৰ 2 ৰ লগত দুটা আইটেম যদি মিল পৰে তেন্তে দুটা আইটেম লিখিবও দিছে ঠিক আছে এতিয়া চাবা আমি কেনেকৈ কৰিম ইয়াত চাবা তোমালোকে ইয়াত 2 বনাই লবা যাৰ যাৰ কিতাপত 2 নাই ইয়াত 2 বনাই লবা হ্যাঁ এতিয়া চাবা ইয়াত আপাৰজো বুলি দিছে আপাৰজো মানে কি ঊৰ্ধ্বকণু আপাৰজো মানে কি ঊৰ্ধ্বকণু have fins on the body মানে শৰীৰত পাখি আছে ঠিক আছে শৰীৰত পাখি আছে আৰু ইয়াৰ সহজ সমাধান কৰিবলৈ আমি ইয়াত কৰিব পাৰো কি ইয়াক 1 নম্বৰ বুলি দিও ইয়াক 2 নম্বৰ বুলি দিও ইয়াক 3 বুলি দিলো ইয়াক 4 বুলি দিলো ইয়াক দিবা হল কি 5 ইয়াত a বুলি দিয়া a ইয়াত দিবা b ইয়াত দিবা হল c এটো দিলো d e f আৰু কি পালো আমি g হল এতিয়া সহজতে আমি কৰিব পাৰো কি আপাৰজো মানে ঊৰ্ধ্বকণু কি কৰে চাবা can fly in the air হ'ব নোৱাৰে in an immovable joint ঠিক আছে লৰচৰ কৰিব নোৱাৰা সন্ধি হয় আপাৰজো কি হয় লৰচৰ কৰিব নোৱাৰা সন্ধি তেন্তে কি পালো আমি d ৰ লগত 1 নম্বৰটো কাৰ লগত মেচ কৰিবা d ৰ লগত 1 নম্বৰটো কাৰ লগত মেচ কৰিবা d ৰ লগত fish মানে হল কি মাছে কি কৰে চাবা মাছ have fins on the body শৰীৰত কি আছে পাখি আছে হয় a নম্বৰ হ'ব পাৰে a নম্বৰ আমি পালো আৰু কিবা মিল পৰে নেকি চোৱা ঠিক আছে আৰু কিবা মিল পৰে নেকি চাও have a streamlined body হয় streamline থাকে কাৰ ফিশত তেন্তে আমি ইয়াক কি দিব পাৰো g2 আমাৰ হ'ব পাৰে a আৰু কি g a আৰু কি হ'ব g ribs মানে কি চাবা ribs মানে হল কি কামিহাড় ribs হল কি কামিহাড়ে কি কৰে protect the heart কামিহাড়ে কি কৰে protect the heart মানে কলিজাক ৰক্ষণাবেক্ষণ দিয়ে কি দিয়ে কলিজাক ৰক্ষণাবেক্ষণ দিয়ে তেন্তে ribs কি হ'ব e নম্বৰটো লগত হ'ব 3 নম্বৰটো কি হ'ব e নম্বৰ লগত snail মানে কি শামুক এতিয়া শামুক কি আছে চাবা শামুকত কি থাকে has an outer skeleton yes এটা বহিখোল এটা থাকে হয়নে বহিখোল এটা থাকে বাহিৰৰ ফালে এটা আৱৰণ থাকে তেন্তে ইয়াক b বুলি দিব পাৰো আৰু মিল পৰে নেকি চাও আৰু এটা মিল পৰে নেকি হয় চাবা এতিয়া আৰু কাৰ লগত মিল পৰে shows very slow movement মানে কি কৰে ধীৰ গতি চলন দেখায় কি কৰে ধীৰ গতি চলন দেখায় কোনে শামুকে হয়নে শামুক কি কৰে তোমাৰ ধীৰ গতি চলন কৰে তেন্তে f হ'ব আমাৰ কাৰেক্ট মেচ কৰি লবা cockroach কি হ'ব পাৰে cockroach কি হ'ব পাৰে can fly in the air হয় বতাহত কি কৰিব পাৰে উৰিব পাৰে কাৰ লগত মেচ কৰিবা c ৰ লগত মিলিল ঠিক আছে আৰু has an outer skeleton হয় বাহিৰৰ ফালে কি থাকে এটা খোল থাকে কাৰ cockroachৰ b নম্বৰটো দিব পাৰা ঠিক আছে 4 নম্বৰ কোৱেশ্চনটো কি চাবা what is the answer the following what is the ball and socket joint চাবা বল আৰু মানে কি বল আৰু সকেট সন্ধি কি জয়েন্ট মিন্স কি সন্ধি আমি ক'ব পাৰো বল আৰু সকেট সন্ধি কি ইয়াক যদি আমি বুজো তেন্তে কেনে ক'ব পাৰো জিবোৰ সন্ধিত মানে এডাল হাড় বল এটাৰ মানে কি ধৰা বল এটাৰ দৰে আন এডাল হাড়ৰ লগত বাটি এটাৰ দৰে অংশত সোমাই থাকে তেনেবোৰ সন্ধি কি বুলি কোৱা হয় সকেট সন্ধি বোলে এতিয়া আমি ইংৰাজীত কেনেকৈ কম চাবা ইয়াক মই লিখি দিছো চাবা আমি কেনেকৈ ক'ব পাৰো what is a ball and socket joint a ball and socket joint where one bone is hooked into the hollow space of another bone it allows movement in all direction example shoulder joint মানে জিবোৰ সন্ধিত এডাল হাড়
বল এটাৰ দৰে আন এডাল হাড়ৰ কি থাকে বাটি এটাৰ দৰে অংশত সোমাই থাকে তেনেবোৰ সন্ধিক কি বোলে বল বা সকেট সন্ধি বোলে এই সন্ধিযুক্ত হাড়ে মানে কি ইট এলাউজ মুভমেন্ট ইন অল ডাইৰেকশ্যন মানে কি হয় কি কৰিব পাৰে এই সন্ধিযুক্ত হাড়ে সকলো দিশত ঘূৰিব পাৰে হয়নে যেনে উদাহৰণস্বৰূপে শোল্ডাৰ জইণ্ট কান্ধৰ গাঁঠি ঠিক আছে 4 বি নম্বৰ কুৱেশ্যনটো কি দিছে চাবা which of the skull bones are movable মানে লাও খোলাৰ মানে স্কাল মানে কি লাও খোলাৰ কি হয় কুণ্ডাল হাড় লৰচৰ কৰিব পাৰে কি সুধিছে লাও খোলাৰ কুণ্ডাল হাড় লৰচৰ কৰিব পাৰে লোৱাৰ জো লাও খোলাৰ কি থাকে এটা আপাৰ জো থাকে আৰু কি থাকে লোৱাৰ জো আপাৰ জো লৰচৰ কৰিব নোৱাৰে কিন্তু লোৱাৰ জো কি কৰিব পাৰে লৰচৰ কৰিব পাৰে চাবা আমাৰ মুখটো লৰচৰ কৰিলে কি হয় লোৱাৰ জো বুলি কোৱা হয় মুখৰ তলৰ অংশটো কি বুলি কোৱা হয় লোৱাৰ জো এই অংশটো চাবা এই আপাৰ জো আমাৰ এই অংশটো আৰু লোৱাৰ জো হল এই অংশটো লোৱাৰ জো কি এই অংশটো আমি কি কৰিব পাৰো লৰচৰ কৰিব পাৰো তেনে 2 নম্বৰ বি নম্বৰ কোৱেশ্যনৰ এনসাৰটো কি হ'ব লোৱাৰ জো এই অংশটো চাবা বি নম্বৰ প্ৰশ্ন কি দিছে which of the skull bones are movable কি হ'ব লোৱাৰ জো এনসাৰ অথবা তোমালোকে এটো লিখিব পাৰা the only movable joint in the skull bone is the lower jaw bone it has the largest strongest and lowest bone in the human face মানে মানুহৰ মুখমণ্ডলত থকা মানে দীঘলীয়া আৰু হাড় থাকে ইয়াত যাক কি বুলি কোৱা হয় লোৱাৰ জো সি নম্বৰ কোৱেশ্যনটো কি দিছে চাবা why can our elbow not move backward 4 C কি 4 C দে 4 C our elbow cannot move backward because it has hinge joint which allows to movement in only one direction মানে কি আমাৰ কিলাকুটিৰ যি সন্ধি থাকে ইয়াত প্ৰশ্নটো সুধিছে why can our elbow move backward elbow not move backward মানে কি হয় আমাৰ কিলাকুটি কিয় পিছফালে ঘূৰাব নোৱাৰো কাৰণ হল কি ইয়াৰ সন্ধিটো কবজা সন্ধি থাকে হয় কবজা যেনে চাবা হয় কি কৰিব পাৰি আমাৰ কিলাকুটিৰ যি সন্ধি থাকে সেইবোৰ কি হয় পিছফালে ঘূৰাব নোৱাৰি কি কৰিব নোৱাৰি পিছফালে ঘূৰাব নোৱাৰি লিখি লবা only one direction মানে এটা ফালেহে কি কৰিব পাৰি তাক ঘূৰাব পাৰি কেইটামান এডিশনাল কুৱেশ্যন আছে এইবোৰ চাই লবা what is skeleton the framework of bones in our body is called skeleton মানে আমাৰ দেহত জকা কাক বোলে স্কেলেটন মানে হল কি জকা কাক বোলে আমাৰ দেহৰ আটাইবোৰ হাড় লগ লাগি আমাৰ শৰীৰৰ কি গঢ় দিয়া ঠাসটো হয়নে তাক কি বুলি কোৱা হয় ঠাসটোকে কি বোলে জকা বোলে নেক্সট 2 নম্বৰ কোৱেশ্যনটো কি দিছে চাবা নেম টু এনিমেলস which move without bones earthworm আৰু কি স্নেইল 3 নম্বৰটো হল কি নেম এ বার্ড which can swim in water এটো হল কি ডাক এটো হল কি 3 number question is about name a bird which can swim in water duck next saba 4 number 2 hol ki name 3 animals that have streamlined body fish birds snake 5 number question to how many types of joints are there are 5 types of joints in our body মনে কিবা পাঁচটা কেইটা থাকে জয়েন্ট আমাৰ কেইটা থাকে পাঁচটা মানে সন্ধি আমাৰ কেইটা থাকে তোমাৰ পাঁচটা থাকে Name the various types of joints ball and socket joints pivotal joints hinge joints fixed joints and gliding joints joints বোৰ এবাৰ চাই লোৱা বল বা সকেট সন্ধি যাক বল এণ্ড সকেট জয়েন্টস বুলি কোৱা হয় তাৰ পিছত আমাৰ কি পাইছিলো পিভটেল জয়েন্টস কি পাইছিলো আমি পিভটেল জয়েন্টসক কি বুলি কেন্দ্ৰীয় সন্ধি বুলি কোৱা হয় নেক্সট হল কি আমাৰ হিঞ্জ জয়েন্টস হল কি কবজা সন্ধি আৰু কি আছে আমাৰ পিছৰটো হল কি ফিক্সড জয়েন্টস কি আছে ফিক্সড জয়েন্টস কি বুলি কোৱা হয় অচল সন্ধি তোমালোকৰ বাবে দুটা কোৱেশ্চন হোমৱৰ্ক হিচাপে দিয়া হল তোমালোকে আঁকি লবা ড্ৰ এ ডায়াগ্ৰাম টু শো দা হিউম্যান স্কেলেটন চাবা কোড আছে পেজ নম্বৰ 66 ত চাবা পেজ নম্বৰ কিমান 66 ত টু বুক পেজ নম্বৰ কিমান পেজ নম্বৰ চাবা 66 ত মই দেখাই দি আছো এছৱা হিউম্যান স্কেলেটন এটো আঁকিবা Next আৰু এটা দিয়া আছে চাবা draw a diagram to show the human backbone চাবা backboneৰ চিত্ৰ ইয়াত দিয়া আছে এছৱা backbone এই চিত্ৰটো আঁকিবা পেজ নম্বৰ 68 ত আছে পেজ নম্বৰ কিমান 68 পেজ নম্বৰ কিমান 68 ত আছে backbone এই দুটা চিত্ৰ বনাবা
আশা কৰিছোঁ তোমালোকে আমাৰ এই কৰি দিয়া প্ৰশ্নসমূহৰ বুজি পাইছা। যদি তোমালোকে বুজি পাইছা তেন্তে আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিবা, লগতে তোমালোকৰ নিজৰ বন্ধুসমূহৰ মাজত শ্বেয়াৰ কৰিবা বুলি আশা ৰাখিলোঁ।